চাপৰ মুখত অৱস্থিত ডলফিন ডিজিটেল সেৱা শুভাৰম্ভ বিধায়ক শশীকান্ত দাস নগাঁও জিলাৰ ৰহা সমষ্টিৰ অন্তৰ্গত চাপৰ মুখৰ বিবি হাঞ্চাৰিয়া হাইস্কুলৰ সন্মুখত আজি ডলফিন ডিজিটেল সেৱা আৰু ডলফিন শিক্ষাই বিপণী ধৰ্মীয় ৰীতি নীতিৰে শুভাৰম্ভ কৰে ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাসে চাপৰমুখ নিবাসী উদ্যমী ব্যক্তি মনোজ কুমাৰ বৰা আৰু ভৃগ কুমাৰ বৰাই চাপৰমুখ অঞ্চলত ব্যৱসায় কৰি বাণিজ্যিক ক্ষেত্ৰত এই অঞ্চলত আগুৱাই নিয়া সপোন পুহি ৰাখিছিল সেয়া আজি বাস্তৱ ৰূপ দিলে যোৱা বছৰ বিধায়ক মহোদয়ে জিষ্ণু হেয়াৰ ষ্টুডিঅ' শুভাৰম্ভ কৰিছিল ৰাইজৰ মৰম আৰু আশীৰ্বাদত আজি ডলফিন ডিজিটেল সেৱা ডলফিন শিক্ষাৰ্থী বিপণী ডলফিন কিটচেন পইণ্ট ৰন্ধন ইন্ধন CNG পইণ্ট বিপণী শুভাৰম্ভ কৰা হয় আজি শুভাৰম্ভ অনুষ্ঠান বিশিষ্ট সমাজসেৱক জনাৰ্দন শইকীয়া নগাঁৱৰ জ্যেষ্ঠ সাংবাদিক প্ৰাঞ্জল নাথ আদি উপস্থিত থাকে ডলফিন ডিজিটেল সেৱাৰ যোগাযোগ নম্বৰ 7002576262 নিউজ ডেস্ক ৰিপৰ্ট ৰহা সমষ্টিৰ সন্মানীয় বিধায়ক শশীকান্ত দাস ডাঙৰীয়াক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ বহু কৰ্মব্যস্ততাৰ মাজতো তেখেত আহি আজি আমাৰ ডলফিন ডিজিটেল CAC আমাৰ যিটো ডলফিন ডিজিটেল ছাৰ্ভিচ আমাৰ ডলফিন ষ্টুডেণ্ট কৰ্ণাৰ আমাৰ ডলফিন ষ্টুডেণ্ট কৰ্ণাৰৰ সৈতে সংগতি ৰাখি আমি আজিৰ পৰা শুভাৰম্ভ কৰিবলৈ ওলাইছোঁ ডলফিন কিটচেন পইণ্ট আৰু তাৰ লগতে আমাৰ ৰণ ইন্ধন গেছৰ CSC পইণ্ট এই গোটেইকেইটা বিষয়বস্তুক লৈ আমি যি নতুন চাপৰ মুখত আমাৰ বিবি হাঞ্চাৰিয়া হাই ছেকেণ্ডেৰীৰ সন্মুখত আমি বিপণীখন খুলিছোঁ সেই বিপণীখন সন্মানীয় বিধায়ক ডাঙৰীয়াৰ কৰ কমলেদি আজি আমাৰ উদ্বোধন হৈ গ'ল আৰু তাৰ লগতে আমাৰ যিসকল আমন্ত্ৰিত অতিথিসকল আহিছে আমি তাৰ লগতে চাপৰমুখ অঞ্চলৰ ব্যৱসায়ী আমাৰ সাধাৰণ জনসাধাৰণকে আদি কৰি যিসকল আমন্ত্ৰিত অতিথি আহিছে আমি সকলোৰে পদধূলা পাই অত্যন্ত আনন্দিত হৈছোঁ আমাৰ সন্মুখতে এখন চাপৰমুখ বিবি হাঞ্চাৰিয়া হাই ছেকেণ্ডেৰী আছে আৰু লগতে আমাৰ যিটো যোৱা বছৰ আমাৰ জিষ্ণু হেয়াৰ ষ্টুডিঅ'ৰ আমাৰ জেন্টছ আৰু লেডিজ দুইটা ছেকশ্যন আমাৰ শুভ উদ্বোধন হোৱাৰ পিছত আমি যথেষ্টখিনি ৰাইজৰ সমাদৰ পাইছোঁ মৰম পাইছোঁ আৰু আমিও চেষ্টা কৰিছোঁ মানুহক খুব এটা ভাল এটা গুণগত সেৱা আগবঢ়াবলৈ আমি যত্ন কৰিছোঁ গতিকে আপোনালোকৰ সকলোৰে আশীৰ্বাদ বিচাৰিছোঁ প্ৰভু ভগৱন্তৰ আশীৰ্বাদ বিচাৰিছোঁ আজি আমাৰ দোকান শুভাৰম্ভৰ প্ৰাৰম্ভিকতে আমাৰ বিষ্ণু যজ্ঞ হৈ আছে গতিকে সকলোখিনি মাংগলিক ৰীতি নীতিৰে আমাৰ ঘৰৰ মানে সকলো পৰিয়ালবৰ্গ একত্ৰিত হৈ আমি এই কামখিনি কৰিছোঁ কেৱল ভগৱানৰ ইচ্ছাত আৰু ৰাইজৰ আশীৰ্বাদত